নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ গুৱাহাটী হাইকোৰ্টৰ জেডব্লিউ এক্সামৰ বাবে আমি জেনেৰেল নলেজৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ কৰি আছিলোঁ ইয়াৰে পাৰ্ট 26 আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ ইয়াৰ আগৰ 25টা পাৰ্ট যদি আপোনালোকে চোৱা নাই তেনেহ'লে প্লেলিষ্টৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তাতে ক্লিক কৰি আগৰ পাৰ্টকেইটা আপোনালোকে চাই ল'ব পাৰে বাকী আজিৰ ভিডিঅ'টোত টোটেল 25টা কুৱেশ্যন আছে আৰু শেষত আপোনালোকৰ বাবে এটা কুৱেশ্যন এৰি থোৱা আছে আজিৰ ভিডিঅ'টোত যিকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিম গতিকে 2017 চনৰ হাইকোৰ্টৰ এটা এক্সামত আহি গৈছে কুৱেশ্যনটো হৈছে 1 নম্বৰ কুৱেশ্যন which of the following countries is not a member of BRICS অৰ্থাৎ নিম্নলিখিত কোনখন দেশ ব্ৰিক্সৰ এখন সদস্য নহয় হাইকোৰ্টৰ 2017 চনত অহা এটা কুৱেশ্যন অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ বাংলাদেশখন ব্ৰিক্সৰ গ্ৰুপটোত সন্নিৱিষ্ট নাই ইয়াত সবৰে ব্ৰিক্স মেম্বাৰ কেইখন ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা সাউথ আফ্ৰিকা এইবিলাক পাৰ্মানেণ্ট আছিলে আগৰে পৰা এড কৰা হৈছিলে সৌদি আৰবিয়া ইজিপ্ট ইথিওপিয়া ইৰাণ UAE 2 নম্বৰ কুৱেশ্যনটো হৈছে ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট কনচিষ্ট অফ অৰ্থাৎ ভাৰতীয় সংসদ কোন দুটা বা কোন তিনিটা গঠন হৈছে কোন তিনিটা লগ হৈ গঠন হয় অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ প্ৰেসিডেন্ট লোকসভা ৰাজ্যসভা ৰাষ্ট্ৰপতি লোকসভা আৰু ৰাজ্যসভা মিলি ভাৰতীয় সংসদ গঠন হৈছে 3 নম্বৰ কুৱেশ্যন হু ইজ দ্য ৰেচিপিয়েণ্ট অফ নোবেল প্ৰাইজ ইন লিটাৰেচাৰ ফৰ 2016 2017 চনত আহিছিলে সো 2016 চনৰ কাৰেণ্ট এফেয়াৰ্ছ বিলাক আহিছিলে 2016 চনত বব ডাইলেনে নোবেল বঁটা লাভ কৰিছিলে সাহিত্যৰ বাবে তো এতিয়া যদি আমাক সোধে 2025 চনৰটো সুধিব 2025 চনৰটো নোবেল প্ৰাইজ কোনে লাভ কৰিছে লেজলো ক্ৰেছনা হৰকাই ইয়াতে লিখি দিছো লেজলো ক্ৰেছনা হৰকায়ে 2025 চনৰ লিটাৰেচাৰৰ বাবে নোবেল প্ৰাইজ লাভ কৰিছে আৰু নোবেল প্ৰাইজৰ ওপৰত অলৰেডি ডিটেইলছত এটা ভিডিঅ' বনাই থৈছো যদি সেই ভিডিঅ'টো চোৱা নাই এই লিংকটোত ক্লিক কৰি চাব পাৰে 4 নম্বৰ কুৱেশ্যনটো হৈছে which of the following is the permanent headquarter of SAARCৰ স্থায়ী মুখ্য কাৰ্যালয় SAARCৰ সম্পূৰ্ণ ৰূপটো হৈছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন ইয়াৰে মুখ্য কাৰ্যালয়টো অপশ্যন এ কাঠমাণ্ডুত অৱস্থিত নেপালৰ কাঠমাণ্ডুত অৱস্থিত ইয়াৰে হেডকোৱাৰ্টাৰটো 5 নম্বৰ কুৱেশ্যনটো হৈছে who of the following is the present governor of Assam নিম্নলিখিত কোনজন বৰ্তমান ভাৰতৰ ৰাজ্যপাল তো তেতিয়াৰ কাৰেণ্ট এফেয়াৰ্ছ হিচাপে আছিল 2017 চনত বনৱাৰীলাল পুৰোহিত আছিল ৰাজ্যপাল কিন্তু 2025 চনত আমাক সুধিলে আমি ক'ব লাগিব লক্ষ্মণ প্ৰসাদ আচাৰ্য বৰ্তমান ৰাজ্যপাল 6 নম্বৰ কুৱেশ্যন which of Indian women badminton player has won the silver medal in Rio Olympic 2016 তো 2016 চনত ৰূপৰ পদক লাভ কৰিছিল কোনে অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ PV সিন্ধুৱে বেডমিণ্টন খেলত লাভ কৰিছিল 7 নম্বৰ কুৱেশ্যনটো হৈছে দীপা কৰ্মকাৰ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট দীপা কৰ্মকাৰ কোনটো খেলৰ সৈতে জড়িত অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ জিমনাষ্টিক খেলৰ সৈতে জড়িত দীপা কৰ্মকাৰ 8 নম্বৰ কুৱেশ্যনটো হৈছে ৱৰ্ল্ড হেল্থ ডে ইজ অবজাৰ্ভড অন বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয় 7 এপ্ৰিল তাৰিখে প্ৰতি বছৰে 7 এপ্ৰিলত প্ৰতি বছৰে ৱৰ্ল্ড হেল্থ ডে পালন কৰা হয় ৱৰ্ল্ড হেল্থ ডে কিয় পালন কৰা হয় যেটো আমাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আছে WHO এইটো এই 1948 চনত স্থাপন হৈছিল 7 এপ্ৰিল তাৰিখে তো সেইভাবে এই দিনটোত ৱৰ্ল্ড হেল্থ ডে হিচাপে পালন কৰা হয় 2025 চনৰ থিমটো ইয়াতে মই লিখি দিছো আপোনালোকে চাই ল'ব হেলথি বিগিনিংছ hopeful futures এইটো আছিল 2025 চনৰ থিমটো নেক্সট 9 নম্বৰ কুৱেশ্যনটো হৈছে who is popularly known as ফ্ৰণ্টিয়াৰ গান্ধী নামেৰে কাক জানো আমি অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ খান আব্দুল গফুৰ খান হৈছে ফ্ৰণ্টিয়াৰ গান্ধী 10 নম্বৰ কুৱেশ্যন GST ষ্টেণ্ড ফৰ একেবাৰে ইজি কুৱেশ্যন আৰু ৰিপিটেড কুৱেশ্যন হয় এইটো GST গুডছ এণ্ড সাৰ্ভিস টেক্স অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ 11 নম্বৰ কুৱেশ্যনটো হৈছে ফেমাছ শ্লোগান গৰিবী হটাও মানে হৈছে ৰিমুভ পভাৰ্টি ওয়াজ লঞ্চ ডিউৰিং দা কোনটো সময়ত এই বিখ্যাত শ্লোগানটো গৰিবী হটাওৰ শুভাৰম্ভ কৰা হৈছিল 3rd 4th 5th নে 6th 5 year plan
অপশ্যন চি ইজ কাৰেক্ট। পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাত এই গৰিবী হটাও শ্লোগানটো আৰম্ভ কৰা হৈছিলে। 12 নম্বৰ কুৱেশ্যনটো হৈছে নীতি ইন নীতি আয়োগ ষ্টেণ্ড ফৰ। তো এই কুৱেশ্যনটো ৰিপিট হৈছে বহুবাৰ। নীতি আয়োগৰ এই নীতিৰ সম্পূৰ্ণ ৰূপটো আমি ক'ব লাগে। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আয়োগ। আৰু নীতি আয়োগ 2015 চনত এষ্টাব্লিছ হৈছিলে 1 জানুৱাৰীত। এইটো মনত ৰাখিব। যিটো আমাৰ প্লেনিং কমিশ্যন আছিলে, সেই প্লেনিং কমিশ্যনটোকে ৰিপ্লেচ কৰি নীতি আয়োগ নাম দিয়া হৈছে। 13 নম্বৰ কুৱেশ্যন, এমং দ্য কাউণ্ট্ৰিজ ইন দ্য ৱৰ্ল্ড ইণ্ডিয়াছ ৰেংক ইন দ্য টাৰ্মছ অফ এৰিয়া ইজ। বিশ্বৰ দেশসমূহৰ ভিতৰত এলেকাৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান? নিশ্চয় সকলোৱে জানো ইজি কুৱেশ্যন। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ 7। অৰ্থাৎ ক্ষেত্ৰৰ এলেকা ক্ষেত্ৰৰ অনুসৰি ভাৰতৰ স্থান হৈছে বিশ্বৰ দেশসমূহৰ ভিতৰত 7ম। প্ৰথম স্থান কোন? ৰাছিয়া হৈছে প্ৰথম, তাৰপিছত কানাডা আছে, তাৰপিছত ইউনাইটেড ষ্টেট, চাইনা, ব্ৰাজিল, অষ্ট্ৰেলিয়া, তাৰপিছত আমাৰ ইণ্ডিয়া। 14 নম্বৰ কুৱেশ্যনটো হৈছে দ্য হাইয়েষ্ট মাউণ্টেইন পিক ইন ইণ্ডিয়া। ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগটো কোনটো? অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, কাঞ্চনজংঘা হৈছে ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ। 8586 8586 মিটাৰ উচ্চতা হৈছে এই মাউণ্টেইন পিকটোৰ। 15 নম্বৰ কুৱেশ্যন, ডনাল্ড ট্ৰাম্প ইজ দ্য ডেছ প্ৰেচিডেণ্ট অফ ইউনাইটেড ষ্টেট অফ আমেৰিকা। ডনাল্ড ট্ৰাম্প কিমান সংখ্যক আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিলে? এইটো কুৱেশ্যন 2017 আহিছিলে। তো তেতিয়া ডনাল্ড ট্ৰাম্প আছিলে ইউনাইটেড ষ্টেটৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি। তেওঁ তেতিয়া 45তম ৰাষ্ট্ৰপতি আছিলে। তো বৰ্তমান 2025 চনত যদি আমাক এই কুৱেশ্যনটো সোধে, আমি ক'ব লাগিব তেখেতে 47th প্ৰেচিডেণ্ট হৈছে 2025 চনৰ জানুৱাৰীত 20ৰ পৰা। তো মাজতে চেঞ্জ হৈছিলে, মাজতে জো বাইডেন আছিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি। 16 নম্বৰ কুৱেশ্যনটো হৈছে আছামিজ নভেল মিৰি জীয়ৰী ৱাজ ৰিটেন বাই। এই মিৰি জীয়ৰীখন প্ৰথম পাব্লিছ হৈছিলে 1894ত, 1894 চনত। তো এই অসমীয়া উপন্যাসখন কোনে লিখিছিলে? মিৰি জীয়ৰী এইখন লিখিছিলে ৰজনীকান্ত বৰদলৈয়ে। 17 নম্বৰ কুৱেশ্যনটো হৈছে দ্য আৰ্থ ৰোটেটছ এৰাউণ্ড ইটছ এক্সিছ ফ্ৰম। পৃথিৱী ইয়াৰ অক্ষৰ চাৰিওফালে কোনটো দিশৰ পৰা কোনটো দিশলৈ ঘূৰে? ৱেষ্ট টু ইষ্ট। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, পশ্চিমৰ পৰা পূবলৈ ঘূৰে পৃথিৱীয়ে ইয়াৰ অক্ষৰ চাৰিওফালে। 18 নম্বৰ কুৱেশ্যনটো হৈছে ৱৰ্ল্ডছ লাৰ্জেষ্ট লেক। বিশ্বৰ সৰ্ববৃহৎ হ্ৰদ কোনটো? তো লেকৰ ওপৰত কুৱেশ্যন অহা যথেষ্ট দেখা যায়। বিশ্বৰ সৰ্ববৃহৎ হ্ৰদটো হৈছে অপশ্যন বি, কাস্পিয়ান চি। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। আপোনালোকে ভাৰতৰ ইণ্ডিয়াছ লাৰ্জেষ্ট লেকটোৰ নাম আপোনালোকে কমেণ্টত জনাব। 19 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ ষ্টেট ইন ইণ্ডিয়া হেজ দ্য স্মলেষ্ট লেণ্ড এৰিয়া। এই কুৱেশ্যনটো আগতে 2-3বাৰ আমি ডিছকাছ কৰিছোঁ, ৰিপিটেড কুৱেশ্যন হয়। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, গোৱা। আটাইতকৈ কম লেণ্ড এৰিয়া, আটাইতকৈ কম ক্ষেত্ৰফল। 20 নম্বৰ কুৱেশ্যনটো হৈছে টু বি ৰিকগনাইজড এজ নেশ্যনেল পাৰ্টি এ পলিটিকেল পাৰ্টি মাষ্ট বি ৰিকগনাইজড পাৰ্টি ইন এট লিষ্ট ডেছ। অৰ্থাৎ এটা ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি লাভ কৰিবলৈ হ'লে এটা ৰাজনৈতিক দল অন্ততঃ কিমানখন ৰাজ্যত এটা স্বীকৃত দল হ'ব লাগিব। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, 4 ষ্টেট। 4খন ৰাজ্য বা তাতকৈ অধিক ৰাজ্যত স্বীকৃত দল হ'ব লাগিব। 21 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মেক্সিমাম পাৰ্মিচিবল টাইম গেপ বিটুইন টু ছেশ্যনছ অফ পাৰ্লিয়ামেণ্ট ইন ইণ্ডিয়া। ভাৰতৰ দুটা সংসদৰ দুটা অধিৱেশনৰ মাজত সৰ্বাধিক সময়ৰ ব্যৱধান কিমান? 6 মান্থ। অপশ্যন ডি ইজ কাৰেক্ট। দুটা অধিৱেশনৰ মাজত সৰ্বাধিক সময়ৰ ব্যৱধান হৈছে 6 মাহ। 22 নম্বৰ কুৱেশ্যনটো হৈছে অন হুইচ অফ দ্য ফলোয়িং ডেট ৱাজ দ্য ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল য়োগা ডে চেলিব্ৰেটেড। কোন তাৰিখে প্ৰথম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছিলে? 2015 চনৰ 21 জুন তাৰিখে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় য়োগা ডে পালন কৰা হৈছিলে। 23 নম্বৰ কুৱেশ্যনটো হৈছে
Who is known as father of local self-government in India? ভাৰতত স্থানীয় স্বায়ত্তশাসনৰ পিতৃ হিচাপে কাক জনা যায়? লৰ্ড ৰিপনক জনা যায়। অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ, স্থানীয় স্বায়ত্তশাসনৰ পিতৃ হিচাপে। 24 নম্বৰ কুৱেশ্যন, ইন ইণ্ডিয়া নেশ্যনেল ছায়েন্স ডে অবজাৰ্ভড অন। নেশ্যনেল ছায়েন্স ডে কেতিয়া পালন কৰা হয়? প্ৰতি বছৰে পালন কৰা হয়। অপশ্যন এ ডিটো হ'ব শুদ্ধ উত্তৰ, 28 ফেব্ৰুৱাৰী 28 ফেব্ৰুৱাৰী তাৰিখে প্ৰতি বছৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। 25 নম্বৰ কুৱেশ্যনটো হৈছে 2027 ফিফা আণ্ডাৰ-17 ৱৰ্ল্ড কাপ উইল বি হোষ্টেড বাই। তো 2017 চনৰ ফিফা অনূৰ্ধ্ব-17 বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব? তো 2017 চনৰ কাৰেণ্ট এফেয়াৰ্ছ হিচাপে আহিছিলে এই কুৱেশ্যনটো। তো 2017 চনত এই ফিফা আণ্ডাৰ-17 ৱৰ্ল্ড কাপটো ইণ্ডিয়াতে অনুষ্ঠিত হৈছিলে। So আজিৰ ভিডিঅ'টোৰ কুৱেশ্যনটো হৈছে হু ইজ দ্য প্ৰেজেণ্ট ছেক্ৰেটাৰী জেনেৰেল অফ ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন। ৰাষ্ট্ৰসংঘৰ বৰ্তমান মহাসচিব কোন? এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। বাকী আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। লাইক এটা কৰিব, শ্বেয়াৰ এটা কৰিব, লগতে এছেনচিয়েল ষ্টাডিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনে ধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ ইমানে। ধন্যবাদ।